এফালত কৰিম আনকালে আগে পাছে এফালে দিম আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ উৎসৱ গতিকে এই উৎসৱত সকলোৱে কোনো ভয় ভীতি নোহোৱাকৈ অংশগ্ৰহণ কৰিব লাগে আৰু আগতে আমাৰ ভোটিং পাৰ্চেণ্টেজ বৰ কম আছিল গতিকে আজিকালি ভোটিং পাৰ্চেণ্টেজ বাঢ়িছে বতৰ অকণমান প্ৰতিকূল যদিও আশা কৰিছোঁ সকলো ৰাইজেই নিজৰ যিটো অধিকাৰ সাংবিধানিক অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিব গণতন্ত্ৰত ৰাইজ এদিনেই ৰজা হয় যদিও গণতন্ত্ৰত ৰাইজকে ৰজা বুলি কোৱা হয় গণতন্ত্ৰত ৰাইজ এদিনেই ৰজা হয় গতিকে আজি ৰজাৰ নিচিনাকৈ আহক আৰু ৰজাৰ নিচিনাকৈ ভোটদান কৰক একদম নিজৰ মতেৰে কাৰো কথা শুনি কাৰো প্ৰৰোচনাত পৰি নহয় সকলোৱে মুক্ত মনেৰে ভোটদানত অংশগ্ৰহণ কৰক এইটোৱে আহ্বান